গৰ্ভৱতী হোৱা বুলি গম পাই সি মোক এৰি দিলে। মই প্ৰেগনেন্ট হোৱা বুলি গম পাই সি মোৰ লগত ব্ৰেকআপ কৰিলে। আমাৰ ব্ৰেকআপ হোৱা 2 মাহ হৈ গ'ল। মই তাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। আমাৰ ব্ৰেকআপ হোৱা প্ৰায় 2 মাহ হৈ গ'ল। এই 2 মাহ মই তাৰ কাৰণে ৱেইট কৰি আছিলোঁ। এই 2 মাহ মই কেনেকৈ জীয়াই আছোঁ সেয়া কাকোকে কৈ বুজাব নোৱাৰোঁ। এই 2 মাহ মই কেনেকৈ ছাৰ্ভাইভ কৰিছোঁ সেইটো মই কাকো কৈ বুজাব নোৱাৰোঁ। আজি আমাৰ ছেকেণ্ড লাভ এনিভাৰ্চাৰী আছিল। আজি আমাৰ ছেকেণ্ড লাভ এনিভাৰ্চাৰী আছিল। আৰু এনিভাৰ্চাৰী গিফ্ট হিচাপে কালি মই এটা ছাৰপ্ৰাইজ পালোঁ। আৰু এনিভাৰ্চাৰী গিফ্ট হিচাপে মই কালি এটা ছাৰপ্ৰাইজ পালোঁ। সি বোলে বিয়া পাতিলে তাৰ আগৰ ভাল পোৱা ছোৱালীজনীৰ লগত। সি বোলে বিয়া পাতিলে তাৰ লগত 5 বছৰ ৰিলেশ্যনশ্বিপত থকা গাৰ্লফ্ৰেণ্ডজনীৰ লগত সি বিয়া পাতিলে। সামাজিক মাধ্যমত এগৰাকী যুৱতীৰ এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত বহু চৰ্চিত হৈ পৰিছে। ভিডিঅ'টোত এগৰাকী যুৱতীয়ে কান্দি কান্দি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কৈছে যে কিদৰে তাইক গৰ্ভৱতী হোৱা বুলি গম পাই প্ৰেমিকে প্ৰতাৰণা কৰিলে, কিদৰে প্ৰেমিকে বিয়া পতাৰ প্ৰতিশ্ৰুতি দি তাইক এৰি দিলে। এই সকলোবোৰ যুৱতীগৰাকীয়ে ভিডিঅ'টোৰ জৰিয়তে বৰ্ণনা কৰিছে। প্ৰথমে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। মই প্ৰেগনেন্ট হোৱা বুলি গম পাই সি মোৰ লগত ব্ৰেকআপ কৰিলে। আমাৰ ব্ৰেকআপ হোৱা প্ৰায় 2 মাহ হৈ গ'ল। এই 2 মাহ মই তাৰ কাৰণে ৱেইট কৰি আছিলোঁ। এই 2 মাহ মই কেনেকৈ ছাৰ্ভাইভ কৰিছোঁ সেইটো মই কাকো কৈ বুজাব নোৱাৰোঁ। আজি আমাৰ ছেকেণ্ড লাভ এনিভাৰ্চাৰী আছিল। আৰু এনিভাৰ্চাৰী গিফ্ট হিচাপে মই কালি এটা ছাৰপ্ৰাইজ পালোঁ। সি বোলে বিয়া পাতিলে তাৰ লগত 5 বছৰ ৰিলেশ্যনশ্বিপত থকা গাৰ্লফ্ৰেণ্ডজনীৰ লগত সি বিয়া পাতিলে। নিজকে শেষ কৰোঁ বুলি বহুবাৰ ভাবিলোঁ, মই সাহস গোটাব পৰা নাই। এতিয়া মোক ন্যায় লাগে। কিন্তু এই ছোৱালীজনীয়ে ন্যায় বিচাৰি ক'লৈ যাব? তাইক ন্যায় কোনে দিব? এনেকৈয়ে বহু যুৱতীয়ে প্ৰেমত অন্ধ হৈ নিজৰ জীৱনটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে। বহুতো ভুক্তভোগী যুৱতীয়ে আত্মহত্যা কৰিছে, কিছুৱে যুঁজিছে। কিন্তু যি কৰিলেও জীৱনটো আকৌ সহজ হৈ নুঠে। কথাখিনি শুনিবলৈ বেয়া লাগিছে নহয় জানো? কিন্তু বেয়া লাগিলেও এয়া সমাজৰ বাস্তৱ সত্য। বহুতৰ মতে প্ৰেম মানে শাৰীৰিক সম্পৰ্ক, আৰু সেয়ে হয়তো প্ৰেমত সুখী মানুহ খুবেই কম। প্ৰেম মানে সন্মান, প্ৰেম মানে সাহস, প্ৰেম মানে প্ৰেৰণা, প্ৰেম মানে বিশ্বাস, প্ৰেম মানে শান্তি। কিন্তু য'ত বিশ্বাস, শান্তি, প্ৰেৰণা একোৱেই নাই, সেয়া প্ৰেম নে আচলতে ভ্ৰম? মানুহবোৰ ইমান আত্মসংযমহীন আৰু সম্পৰ্ক গঢ়াত কেঁচা কেতিয়াৰ পৰা হ'ল ক'ব নোৱাৰোঁ। কিন্তু প্ৰেমৰ নামতে বহু জীৱন ধ্বংস হৈ গৈছে। নিজৰ শৰীৰটোক সন্মান কৰিবলৈ শিকক, লগতে আনৰ শৰীৰটোকো সন্মান কৰক। প্ৰেমত কেনেবাকৈ সফল নহ'লেও অন্ততঃ সম্পৰ্কটো সুন্দৰ হ'ব মনত ৰাখিব পৰাকৈ।